নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কথাটো হ'ল যে তিনি গগৈ গম পায়নে নাই দেশত কি হৈছে নাই হোৱা। কাৰণ মিছাকৈ অকল তো গৌৰৱ গগৈক কামুৰি লাভ নাই। একেবাৰে তেওঁৰ মানুহটোৰ নলেজ নাই বুলি তেনেকুৱা নহয়, আছে এইটো বেলেগ কথা বাৰু। কিন্তু আমাৰ লুৰিণ গগৈৰ অজপৰ একজন ভক্তৰ লগত মই কথা পাতি এইটোৱে গম পালোঁ। তেওঁ কৈছে যে নাই দাদা, এইবাৰ একদম আমি সুকীয়াকৈ চিন্তা ভাৱনা কৰিছোঁ, আমি প্ৰিপাৰেশ্যন লৈছোঁ আৰু আমি অকলে যুঁজিম। খুব ভাল কথা। পাৰ্টি গঠন হৈছিলে 2021-ত, তেতিয়াৰ পৰা ভাবিব লাগিছিলে। তেতিয়া ডাঙৰ প্ৰশ্নটো হ'ল সুকীয়াভাৱে যদি যুঁজে তেতিয়াহ'লে তেওঁলোকৰ ৰিজাল্ট কি হ'ব? এই জিৰ' থাকিব না কিবা এটা হ'ব? অখিল গগৈ মই দেখিলোঁ, তেওঁৰ ভক্ত একজনে পোষ্ট কৰিছে, তেওঁ জুবিন গাৰ্গৰ যে ঘটনাটো হৈছে গুৱাহাটীত, এইটো আপোনালোকে জানে। মই এইটোৰ ওপৰত ইতিমধ্যে এপিছ'ড কৰিছোঁ, কোনোবাই যদি চোৱা নাই আপোনালোকে চাই ল'ব। তো তেওঁ ছ'চিয়েল মিডিয়াত কিবা এটা দিছে সেইটো লৈ। কথাটো হ'ল যে চাওক, যে লিডাৰ্ছ কি কৰিব লাগিব, লিডাৰশ্বিপে কি কৰিব লাগে, যে 30% আপুনি ছ'চিয়েল মিডিয়াৰ ওপৰত ডিপেণ্ডেণ্ট কৰক আৰু 70% ষ্ট্ৰেছ ষ্ট্ৰীটত দিয়ক, ৰাজপথলৈ আহক। অকল ছ'চিয়েল মিডিয়াৰ ওপৰত কিন্তু নহ'ব এইবিলাক কথা। আৰু গৌৰৱ গগৈ আৰু কথাটো সেইটোৱে। তো আপোনালোকৰ নিশ্চয় মনত আছে যে 2019-ত ছাৰ্জিকেল ষ্ট্ৰাইক হৈছিলে পাকিস্তানৰ ওপৰত, যিটো নেকি টোটেল 2 নম্বৰী এটা ডুপ্লিকেট ছাৰ্জিকেল ষ্ট্ৰাইক কিন্তু ক'ভিডৰ সময়ছোৱাটো অলপ হ'ল। এই সিন্ধিয়া আৰু কেইবাজন যে আপোনাৰ নেতা বিজেপিৰ ফালে গুচি আহিলে, এইবিলাক হ'লগৈ অৰিজিনেল আছিলে। আৰু মাজত যে অপাৰেশ্যন সিন্দুৰ হ'ল, সেইটো চাগে ধৰি লওক একেবাৰে ডুপ্লিকেট বুলি নকওঁ, 25% আছিলে, 75% ডুপ্লিকেট আছিলে। কিন্তু শেহতীয়াকৈ যোনটো ছাৰ্জিকেল ষ্ট্ৰাইক চলি আছে, একেবাৰে লেটেষ্ট, সেইটো আমাৰ তিনি গগৈ কিবা চিন্তা চৰ্চা কৰিছে নেকি? কাৰণ মই দেখিছোঁ কোনো একজন গগৈ কিন্তু এইটোৰ ওপৰত কোনো ধৰণৰ টিকা টিপ্পনী কৰা নাই, কোনো তেওঁলোকে ব্যাখ্যা আগবঢ়া নাই। তাৰমানে সিহঁতি ক'ত পলিটিক্স কৰি আছে? তেওঁলোকে ভাবি আছে যে 2031-ত এছেম্বলি হ'ব। সেইটো আপোনালোকৰ ভুল ধাৰণা। এছেম্বলি ইলেকশ্যন হ'ব আৰু পাৰ্লামেণ্ট ইলেকশ্যন হ'ব 2029-ত। আৰু তাৰ কাৰণে যি কৰিব লাগে চব বিজেপিয়ে কৰি আছে। আৰু তাতকৈও ডাঙৰ কথাটো হ'ল, অংকৰ হিচাপত যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত কিন্তু অপজিশ্যন জিকাৰ কথা, অলমষ্ট জিকি যোৱাৰ কথা। এইটো কোনো মিৰাক্কেল হোৱাৰ কথা নহয়। কিন্তু যে যাতে জিকিব নোৱাৰে তাৰ কাৰণে যি ছাৰ্জিকেল ষ্ট্ৰাইক কৰিব লাগে, সেইটো কিন্তু তেওঁলোকে এই সিন্ধেক দিক মহাৰাষ্ট্ৰত তেওঁলোকে সেইটো কৰি পেলাইছিলে। আৰু যিটো মই অসমীয়া প্ৰতিদিন কাকতত সেই সময়ত মই এটা প্ৰবন্ধ ওলাইছিলে, যদি মোৰ ভুল নহয় 2022 চনৰ 25 জুলাই ওলাইছিলে কথাটো। মোৰ এটা প্ৰবন্ধ আহিছিলে যে ক'ত ভুলবিলাক ক'ত হৈ আছে অপজিশ্যনৰ, য'ত মই খুব ক্লিয়াৰলি লিখিছিলোঁ যে 24-ত বিজেপি জিকিব আৰু 100%, আৰু 29-ত 99.99% জিকিব বুলি। আৰু মোৰ ভৱিষ্যতবাণীখিনি তেনেকুৱাকৈ ফলিছে। এতিয়া ছাৰ্জিকেল ষ্ট্ৰাইকটো কি হৈছে? ছাৰ্জিকেল ষ্ট্ৰাইক প্ৰথম আৰম্ভণি হ'ল অপাৰেশ্যন লোটাছ বেংগলত, ফাৰ্ষ্ট। ছেকেণ্ড গ'লগৈ আপোনাৰ অপাৰেশ্যন টাইগাৰ। আপোনালোকে ইতিমধ্যে গম পায় যে উদ্ধৱ ঠাকৰেৰ যিকেইটা আছিলে সেই তাতো চেদিলি বেদিলি কৰি দিলে। আৰু মমতা বেনাৰ্জীৰ কি হ'ল তো গম পালে। আৰু তাইতো কম নহয়। যেতিয়া ইণ্ডিয়া এলায়েন্স গঠন হৈছিলে তেতিয়াও তাই বহু বদমাইশি কৰিছিলে কংগ্ৰেছৰ লগত, ইণ্ডিয়া এলায়েন্সৰ লগত। কিন্তু আল্টিমেটলি তেওঁৰ গ'ল। এতিয়া শেহতীয়াকৈ কৰিছে যোনটো আমাৰ হিমন্ত বিশ্ব শৰ্মা কৰিব পৰা নাই, যে বাংলাদেশীৰ ভূত ঝাৰখণ্ডত যি নেৰেটিভটো চলাব বিচাৰিছিলে পাত্তা নাই পোৱা। কিন্তু শেহতীয়া ঝাৰখণ্ডৰ পৰা যি আপোনাৰ ৰাজ্যসভাৰ নিৰ্বাচন হ'ল, তাত কিন্তু তেওঁলোকে ছাকচেছফুল হৈ গ'ল। নিয়মত কংগ্ৰেছৰ একজন তাত জিকাৰ কথা, থাৰ্ড কেণ্ডিডেটজন, তাত কিন্তু তেওঁ জিকিব নোৱাৰিলে। NDAৰ একজন কেণ্ডিডেট কৰোড়পতি একজন মানুহ তাৰ পৰা জিকিলে।
এই যে কথা বতৰাবিলাক যে হৈ আছে, অসমতো চাৰ্জিকেল ষ্ট্ৰাইক হৈছে, কাৰণ ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ এওঁলোকতো গ'ল, এইবিলাকতো পাৰ্ট অফ দি চাৰ্জিকেল ষ্ট্ৰাইক, আৰু তেতিয়াই কৈছিলে, আজি চাওক, আজি বেংগলত শুনিছোঁ 5 কোটি আৰু বাকী ষ্টেটত 50 কোটি তেনেকুৱা কিবা গেম চলি আছে। আৰু এই যে 50 কোটিৰ যে কথাটো, এইটো কিন্তু ভূপেন বৰা যেতিয়া প্ৰস্থান কৰিলে তেতিয়া কিন্তু তেখেতে কৈছিলে। তো এইবিলাক লৈ আচলতে যি ধৰণে চিন্তা চৰ্চা, এৱাৰনেছৰ দৰকাৰ নেতাবিলাকৰ, এই কাৰবাৰটো কিন্তু নাইকিয়া হৈছে। গতিকে মই সদায় কওঁ, মানে বিজেপিক চাব, মই বিজেপিৰ লগত একমত, ইয়াৰ বিৰোধ কৰিছোঁ, সেইটো বেলেগ কথা, কিন্তু তেওঁলোকে 24/7 খেলি আছে, আৰু বিজেপিক ফেৰ মাৰিবলৈ হ'লে আপুনিও খেলিব লাগিব। এতিয়া এই যে চাৰ্জিকেল ষ্ট্ৰাইকটো কেনে, কাৰণ 2019ত যোনটো চাৰ্জিকেল ষ্ট্ৰাইক হ'বলৈ হৈছিলে বুলি কোৱা হৈছে, সেইটো আচলতে 2019ৰ ইলেকশ্যনৰ বৈতৰণি পাৰ হোৱাৰ কাৰণে, আৰু আল্টিমেটলি ডুপ্লিকেট চাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ পিছতো বৈতৰণি পাৰ হৈ গ'ল। এতিয়া নিয়মত 2031ত, 2027ত কেইবাটা ষ্টেটত ইলেকশ্যন আহি আছে, সেইবোৰ নহ'ব। তো এই যে আপোনাৰ বিজেপি যোনটো এজেণ্ডা, 1 নেশ্যন 1 ভোট, এই 1 নেশ্যন 1 ভোটৰ আওতাত 2029তে কিন্তু তেওঁলোকে এই কাৰবাৰটো কৰিব, কাৰণ তেওঁলোকৰ টাৰ্গেট হ'ল যে তেওঁলোক মেজৰিটিত নাই, আৰু তেওঁলোক অকল এইটো কংগ্ৰেছ হ'লে মূৰ্খামি কৰিলে হয় যে অকল চন্দ্ৰবাবু নাইডু আৰু নীতিশৰ ওপৰত ডিপেণ্ড কৰিলে, তেওঁলোককো ঠিক ট্ৰাষ্টত ল'ব পৰা নাই। বাকী য'ত চাৰ্জিকেল ষ্ট্ৰাইক কৰিব লগা আছে তেওঁলোকে একদম আৰামত কৰি আছে। তো গতিকে তাহাঁতেও টেডিবেৰি কৰিব নোৱাৰিব, এই কাৰবাৰটো কৰিছে। তো তেওঁলোকৰ এই যে 1 নেশ্যন 1 ভোট ডিলিমিটেশ্যন বা চ' মহিলা যি এমেণ্ডমেণ্ট বিলৰ যে কথা আছে, এই 3টা বস্তু লোকসভা আৰু ৰাজ্যসভাত যাতে স্মুথলি ওলাই ল'ব পাৰে, তাৰ কাৰণে কিন্তু এটা ব্যৱস্থা হৈছে। 2024ত তেওঁলোকে আপকি বাৰ 400 পাৰ কৰিব পৰা নাই, কিন্তু এই ব্যৱস্থাৰ যোগেদি, এই চাৰ্জিকেল ষ্ট্ৰাইকৰ ষ্ট্ৰেটেজিৰ যোগেদি তেওঁলোকে কিন্তু কৰিবলৈ ষ্টাৰ্ট কৰিছে। তো গতিকে 3 গগৈ অলপ সাৱধান হয়। অখিল গগৈৰ কথাটো বেলেগ, তেওঁতো আকৌ মামাই তেওঁক পাৰ কৰি দিব বাৰু, সেইটো বেলেগ কথা। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া, এতিয়া 2029ত আপুনি কি লোকসভাত কণ্টেষ্ট কৰিব যোৰহাটত, না কি বিধানসভা ইলেকশ্যনত কণ্টেষ্ট কৰিব, সেইটো আপুনি জানে। আৰু কংগ্ৰেছৰ যদি কোনো ভক্ত আছে, বা বিশেষকৈ গৌৰৱৰ যদি কোনো ভক্ত আছে, তেওঁলোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব পাৰে। আজি ইয়াতে কৰিছোঁ, নমস্কাৰ। কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব।